নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিফল। আজি হৈছে 21 অক্টোবৰ 2025 অসমীয়া 4 কাতি মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:14 আৰু সূৰ্যাস্ত সময় 4:36। আজি হৈছে অমাৱস্যা তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। কৰ্মক্ষেত্ৰত মানসিক চাপৰ পৰা মুক্তি পাব। অসুস্থ লোকসকল সুস্থ হৈ উঠিব পাৰে। সন্ধিয়া সংগীত উপভোগ কৰিব পাৰে। বৃহৎ পৰিসৰৰ ব্যৱসায়িক অংশীদাৰিত্বত প্ৰৱেশ কৰাটো এৰাই চলিব লাগে। আপোনাৰ পত্নীৰ পৰামৰ্শ আপোনাৰ বাবে অতি সহায়ক বুলি প্ৰমাণিত হ'ব। বৃষ ৰাশি। আপুনি এটা নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰে। ঊৰ্ধ্বতম বিষয়াৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হ'ব। অতীতৰ অভিজ্ঞতাৰ পৰা আপুনি উপকৃত হ'ব। আপুনি মানুহক সহায় কৰিব বিচাৰিব। আপোনাৰ সন্তানৰ উন্নতিত মানুহ সন্তুষ্ট হ'ব। ছাত্ৰ-ছাত্ৰীসকলে হয়তো পঢ়া-শুনাৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিব পাৰে। মিথুন ৰাশি। আপোনাৰ ব্যৱসায়ৰ বাবে নতুন বিনিয়োগকাৰী বিচাৰি পাব পাৰে। আপোনাৰ সহকৰ্মীসকলে বহুত সহায় কৰিব। মানুহে আপোনাৰ দক্ষতা আৰু সামৰ্থ্যৰ শলাগ ল'ব। আপুনি পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যাত্ৰা কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কবোৰ মজবুত হ'ব। কৰ্কট ৰাশি। আপোনাৰ জীৱনসংগীৰ লগত আপোনাৰ মতাদৰ্শগত পাৰ্থক্য থাকিব পাৰে। অপ্ৰয়োজনীয় ভ্ৰমণলৈ যাব লাগিব পাৰে। অতীতৰ ভুলৰ পুনৰাবৃত্তিৰ পৰা বিৰত থাকক। আপুনি আপোনাৰ পৰিয়ালৰ সহায় নাপাব। অতিমাত্ৰা আত্মবিশ্বাস এৰাই চলিব লাগে। ব্যৱসায়ত বৃহৎ পৰিসৰৰ উদ্যোগ লোৱাৰ পৰা বিৰত থাকক। সিংহ ৰাশি। আপোনাৰ হঠাতে আৰ্থিক লাভ হ'ব পাৰে। বৌদ্ধিক সাধনাত আপুনি অংশগ্ৰহণ কৰিব পাৰে। আপোনাৰ ধন সম্পত্তি বাঢ়িব। আপুনি হয়তো গৱেষণামূলক কামৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিব। আপোনাৰ পৰিয়ালৰ শান্তিপূৰ্ণ আৰু সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। ৰাজনীতিৰ লগত জড়িতসকলে হয়তো উচ্চ পদবী লাভ কৰিব পাৰে। কন্যা ৰাশি। কৰ্মক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব। আৰ্থিক সমস্যাৰ পৰা আপুনি সকাহ পাব। আপোনাৰ বিৰোধীয়ে আপোনাৰ কামৰ শলাগ ল'ব। যথেষ্ট কষ্ট কৰাৰ পিছতো আপুনি ভাল প্ৰদৰ্শন কৰিব। ধৰ্মৰ প্ৰতি আপোনাৰ বিশ্বাস কমি যাব পাৰে। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত সহজেই নিজৰ লক্ষ্যত উপনীত হ'ব। তুলা ৰাশি। কৰ্মক্ষেত্ৰত নতুন চুক্তি কৰিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্ক অধিক সুষম হৈ পৰিব। নিজৰ সামৰ্থ্যক তুচ্ছ জ্ঞান নকৰিব। মানসিক চাপে আপোনাৰ কামতো প্ৰভাৱ পেলাব পাৰে। কোনো স্বাস্থ্যজনিত সমস্যা হ'লে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। বৃশ্চিক ৰাশি। আপুনি বাকী থকা ধন লাভ কৰিব পাৰে। আপুনি হয়তো কিছুমান কঠিন সিদ্ধান্ত ল'ব লাগিব। পাৰিবাৰিক পৰিৱেশ উৎকৃষ্ট হ'ব। গেষ্ট্ৰিকৰ সমস্যা আৰু পেটৰ বিষে আপোনাক অসুবিধা দিব পাৰে। ব্যৱসায়ত অলপ অসাৱধানতা যথেষ্ট ক্ষতিকাৰক হ'ব পাৰে। এই দিনটো কাৰিকৰী ক্ষেত্ৰত অনুকূল। ধনু ৰাশি। আপোনাৰ কেৰিয়াৰ সম্পৰ্কে আপুনি হয়তো আনন্দদায়ক খবৰ পাব। শিক্ষাৰ লগত জড়িতসকলৰ বাবে এই দিনটো অতি শুভ। ব্যৱসায়িক ক্ষেত্ৰত হঠাৎ আৰ্থিক লাভ সম্ভৱপৰ। আপোনাৰ উপাৰ্জন অতি উত্তম হ'ব। আপুনি আপোনাৰ প্ৰেমৰ সংগীক প্ৰেমৰ প্ৰস্তাৱ দিব পাৰে। মকৰ ৰাশি। নতুন বিষয় শিকিবলৈ আগ্ৰহী হ'ব। আপুনি হয়তো এক উল্লেখযোগ্য ব্যৱসায়িক বিনিয়োগ কৰিব পাৰে। দীৰ্ঘ দূৰত্বৰ যাত্ৰাই আৰ্থিক লাভ কঢ়িয়াই আনিব। আপুনি ধৰ্মীয় কামত ব্যস্ত হৈ পৰিব। আপোনাৰ বৈবাহিক সম্পৰ্ক অতি উত্তম হ'ব। কুম্ভ ৰাশি। আপুনি আপোনাৰ জীৱনসংগীৰ পৰা সহায় লাভ কৰিব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সামৰ্থ্য প্ৰদৰ্শন কৰাৰ সুযোগ পাব। কাগজ পত্ৰৰ কামত সাৱধান হওক। আপোনাৰ দৈনন্দিন কাম কাজ অতি উত্তম হ'ব। মহিলা থলুৱা লোকে বজাৰ কৰিবলৈ যাব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ লগত অসুবিধা হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ বিসংগতি হ'ব। আপুনি অপ্ৰয়োজনীয় খৰচৰ সন্মুখীন হ'ব পাৰে। নেতিবাচক শব্দ ব্যৱহাৰৰ পৰা বিৰত থাকক। আইনী বিষয়ত আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।